মই জুনমণি দেৱীখন মই আপোনাৰ কাষলৈ আহিছো যে আপুনি এগৰাকী অধিবক্তা আৰু আনফালে আপুনি এগৰাকী নাৰী অসমীয়া নাৰী এটা সাংস্কৃতিক গুণ আছে মানে বৈশিষ্ট্য আছে বুলি সকলোৱে কয় আৰু অসমীয়া সংস্কৃতিক অসমীয়া নাৰীয়ে প্ৰতিনিধিত্ব কৰে বুলি কয় কিন্তু শেহতীয়াকৈ যেটো ঘটনা ঘটিছে মানে এটো দেখোন ভাষাই নাই ক'বলৈ যি পৰ্যায়ত এগৰাকী মৃত ব্যক্তিক আৰে যিয়ে নহওক মানুহগৰাকীৰ অনুপস্থিতিত এগৰাকী মৃত ব্যক্তিক শত্ৰু আসলতে এই পৰ্যায়ত কেতিয়াও কথা নকয় চাগে বা ইমান সমালোচনা নকৰে কিন্তু সীমা সঁচাকৈ আজি গৰিমা শইকীয়াই যেটো কথা কৈছে যে ধৈৰ্য আৰু সহ্যৰ এটা সীমা আছে সীমা ক্ৰছ কৰিছে আসলতে চাবলৈ গ'লে সেই কাৰণে চাগে আজি সেই তেনেকুৱা এটা পৰিৱেশলৈ গ'ল কিন্তু তাৰ অকল যে আমি এই কথাটোকে পাতিম তেনেকুৱাও নহয় কিন্তু মানে মই আপোনাক এটোহে ক'ব বিচাৰিছো যে আমি এই 4টা মাহত আপোনাৰ মতে কি হ'ল কি হ'ব লাগিছিল আৰু কি নহ'ল কিন্তু কি হ'ল ইয়া দুটা কথা আছে নিতুমনি প্ৰথম কথাটো হৈছে জুনে এই এনেকুৱা ধৰণৰ বিতৰ্কিত পোষ্ট লিখিছে বা যাক এতিয়া গ্ৰেপ্তাৰ কৰিছে তেওঁ কোন নো তেওঁ কি ক'ত কিয় বিখ্যাত কিবা পৰিচয় আছে নেকি তেওঁৰ হুইছি কিন্তু আজি আমি তেওঁৰ কথা পাতি আছো ন হয়নে কিয় পাতি আছো কাৰণ তেওঁ জুবিন গাৰ্গৰ বিষয়ে লিখিছে যাৰ বিষয়ে লিখিছে তেওঁ অসমৰ জাতীয় সম্পদ তেওঁ আমাৰ আবেগ তেওঁ আমাৰ সন্মান বিশ্বৰ বুকুত অসমক প্ৰতিষ্ঠা কৰা অসমৰ কাৰণে সুনাম কঢ়িয়াই আনা এক জাতীয় সম্পদ এক ডাঙৰ মহৎ ব্যক্তিত্ব তেওঁৰ বিষয়ে লিখিছে সেই কাৰণে আমি আজি সেই মানুহগৰাকীৰ বিষয়ে আলোচনা কৰিছো গতিকে তেওঁ এটা উদ্দেশ্য সফল হৈ গ'ল কি ক'ত কিয় বিখ্যাত কৰবাৰ নাদৰ ভেকুলি অস্তিত্ব নোহোৱা মানুহ এগৰাকীৰ বিষয়ে আমি আজি টক শ্ব'ত আলোচনা কৰিছো গতিকে সেইটো তেওঁৰ প্ৰথম উদ্দেশ্য আছিল তেওঁ সাকসেস হৈছে তেওঁৰ বিষয়ে আমি সোশ্যাল মিডিয়াৰ সমালোচনাই হওক বা লাইকে হওক তেওঁৰ তাতে কমেন্টে হওক বা শ্বেয়াৰে হওক কৰি আমি তেওঁক পপুলাৰ কৰিছো আৰু আজি আমি টক শ্ব' কৰিছো তেওঁৰ বিষয়ে কোনে টক শ্ব' কৰিছো অজয় ফুকন এজন সংগীত পৰিচালক বিখ্যাত নাম এটা অসমৰ পাৰ্থ দা জয়ন্ত কাকতি জুনমণি খাউন নিতুমণি শইকীয়া আৰু এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আমাৰ কিন্তু সমাজত এটা অৱদানো আছে আমাৰ নামো আছে সেইখিনি মানুহে আজি কোনো ফালৰ পৰা যোগ্য নোহোৱা এগৰাকী অভদ্ৰ কোনোবা অচিনাকি নাম নাইকিয়া এগৰাকী ধুলিকণাৰ কথা আলোচনা কৰি আছো গতিকে সেই ধুলিকণাৰ পৰা আজি এই আলোচনাৰ মজিয়ালৈকে অহা তেওঁৰ এই যাত্ৰাটো এইবিলাক কাণ্ডৰ দ্বাৰাই সফল হ'ল সেইটো এটা তেওঁৰ ব্যক্তিগত প্ৰধান উদ্দেশ্য আছিল যেটো তেওঁ সফল হ'ল দ্বিতীয় কথাটো হ'ল আমাৰ আপুনি যেটো কথা ক'লে 4 মাহে আমি আলোচনা কৰিব লাগিছিল কি আৰু আমি আলোচনা কৰি আছো কি আৰু আমি আলোচনা কৰিব লগা কথাবিলাকৰ পৰা আমাক আতৰাই আনি এই অদৰকাৰী ফকটিয়া ফালতু ননসেন্স অসভ্য কথাবিলাকত আমাক ব্যস্ত কৰাইছে কোনে চক্ৰান্তমূলকভাৱে এই যে তদন্ত প্ৰক্ৰিয়া সঠিক ধৰণেৰে হোৱা নাছিল সেই কথা আমি এতিয়া পাহৰি গলো এতিয়া বিচাৰ প্ৰক্ৰিয়াত যে 12500 পৃষ্ঠা পঢ়ি পেলাই এই বিচাৰ দিওঁতে জুবিন গাৰ্গে যে ন্যায় নাপায় সেই কথা আলোচনা কৰিবলৈ আজি আমি পাহৰি গলো আজি আমি আলোচনা কৰি আছো জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল ভনিয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল বায়েকৰ চৰিত্ৰ কেনেকুৱা আছিল তেওঁৰ বাপেকৰ চৰিত্ৰ কেনেকুৱা আছিল ঘৈণীয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল হোৱাট দা হেল কি দৰকাৰ আমাক এইবিলাক কথাৰ আৰু ইন্ধন যোগাইছে কোনে এইবিলাক এইটোৱে কথা এই কথাটোলৈ আমাৰ সকলো গোটেই সমাজখনক সংবাদ মাধ্যমকে আৰম্ভ কৰি সোশ্যাল মিডিয়াকে আৰম্ভ কৰি গোটেই সমাজখনক সেইটো ফাললৈ ঠেলি দিলে কোনে এই কেইজনমান মানুহক এংগেজ কৰিছে কোনে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি সমাজখনক আৰু আলোচনাৰ বিষয়বস্তুবোৰ সেই ফাললৈ লৈ গৈ আসল তদন্ত প্ৰক্ৰিয়া আৰু এই গোটেই জুবিন গাৰ্গক ন্যায় দিয়া প্ৰক্ৰিয়াৰ গোটেই বস্তুটো ফুটুকাৰ ফেন কৰিবলৈ চক্ৰান্ত কৰিছে কোনে এই গোটেইবোৰ ঘটনাৰ আঁৰত কি ৰহস্য আছে
সেইটোহে এতিয়া সেই ৰহস্যটো সফল, সেই চক্ৰান্তকাৰী সফল হৈছে। সেইকাৰণে মই অলপতে এটা ফেচবুকত পোষ্ট দিছিলোঁ যে আই কুইট দ্য ডেভিল ওন। যি ডেভিলে এই কাণ্ডটো কৰি আছে সেই ডেভিলৰ এয়া জয় হৈছে। সেই ডেভিলে বিচাৰিছিল যে আমি জুবিন গাৰ্গৰ চৰিত্ৰ সম্পৰ্কীয় কথা বতৰা আলোচনা কৰোঁ আৰু আমি এই ধূলিকণা সদৃশ এই অখ্যাত মানুহবিলাকক বিখ্যাত কৰাৰ আমি এই প্ৰক্ৰিয়াত সোমাই পৰোঁ। এইবিলাক মানুহৰ অসভ্য কথাবিলাকত আমি মনোনিৱেশ কৰোঁ আৰু আমি তদন্ত প্ৰক্ৰিয়াৰ কথা পাহৰি যাওঁ। তেওঁলোকে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় অনুসন্ধান কৰা নাই? কিয় আজি ছিংগাপুৰৰ ৰিপৰ্ট বেলেগ, কিয় আজি অসমৰ ৰিপৰ্ট বেলেগ? একেটা ঘটনাৰ আৰক্ষীৰ সমিল মিলেৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় জইণ্ট পুলিচ ইনভেষ্টিগেশ্যন হোৱা নাই? মই মাননীয় ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়লৈও চিঠি লিখিছিলোঁ, প্ৰেচিডেণ্ট আমাৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ চিঠি লিখিছিলোঁ, মুখ্য ন্যায়াধীশলৈ চিঠি লিখিছিলোঁ। মোৰ চিঠিৰ উত্তৰ কিয় অহা নাই? সেই কথাবোৰ কিয় অসমৰ মানুহে আলোচনা কৰা নাই? চৰিত্ৰ জাতীয় কথাবিলাক আলোচনা কৰিবলৈ মুখ ৰোচক হয়, সেইবিলাক আমাৰ সকলো মানুহে আলোচনা কৰিব পাৰে। ইণ্টেলেকচুৱেল এটা ব্ৰেইন নালাগে সেইবোৰ কথা আলোচনা কৰিবৰ কাৰণে, কাৰণ বিয়নি মেল পাতি থকাটো মাৰি থকাটো আমাৰ অভ্যাস। আমি সকলোৱে সকলোৰে চৰিত্ৰৰ বিষয়ে আলোচনা কৰিব পাৰোঁ, আমাৰ কেপাচিটি সিমানেই, আমাৰ ব্ৰেইনৰ কেপাচিটি সিমানেই। আমি অকল চৰিত্ৰগত কথা আলোচনা কৰিব পৰাহে ব্ৰেইনৰ কেপাচিটি আছে। মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি সম্পৰ্কে আলোচনা কৰিবলৈ, ইনভেষ্টিগেশ্যনৰ প্ৰতিটো কথা পুংখানুপুংখভাৱে বিচাৰ কৰিবলৈ, আজি ডে টু ডে ট্ৰায়েল যে হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ, সেই ডিমাণ্ডৰ ওপৰত আমাক একশ্যন ল'বলৈ, এইবিলাক কৰিবলৈ আমাক অলপমান মগজুৰ প্ৰয়োজন। আৰু দুৰ্ভাগ্যৰ কথা যে অধিক সংখ্যক মানুহৰ সিমানখিনি মগজু নাই। না জোনমণি দেৱী খান, মই আপোনাক এটা কথা স্পষ্ট কৰি কওঁ, আপুনি যিকেইটা কথা ক'লে যে এগৰাকী মহিলাক লৈ আমি আজি কথা পাতিছোঁ বা এই বিষয়টোৰ ইয়াত চৰ্চা হ'বলগীয়া হৈছে। চাওক, প্ৰথম কথা হ'ল যে অজয় ফুকন মোৰ কাষতে বহি আছে। আজি জুবিন গাৰ্গৰ সন্দৰ্ভত কিবা কিবি কথা কৈ কেইজনমান এতিয়াও জেলত আছে। মই তেওঁলোকৰ নাম নকওঁ, কিন্তু জুবিনৰ ইছ্যুটোক লৈ তেওঁলোক জেলত আছে। কিন্তু অজয়ো জেল খাই আহিছিলে। এই যে অজয় ক'লে কবিতা লিখি পেলাই গৈ পেলাই জেল খাবগৈলগীয়া এজনী ছোৱালী আমাৰ মাজততো আছে। এই মানুহগৰাকীয়ে যোৱা জয়ন্ত কাকতে কৈছে যোৱা 8 বছৰ ধৰি জুবিনৰ এগেইনষ্টত তেখেত লাগি আছে। ঠিক আছে, জুবিন গাৰ্গ কেতিয়া জীয়াই আছিলে মানে আমি ক'বলগীয়া একো নাই। কিন্তু এতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত এই যে কামটো যে তেখেতৰ মৃত্যুৰ পিছৰ পৰা যে প্ৰথম জুবিন গাৰ্গ, তাৰপিছত গৰিমা শইকীয়া গাৰ্গ, তাৰপিছত তেখেতৰ ভনীয়েক, তাৰপিছত গৈ শেষত দেউতাক, একেবাৰে যিজন মানুহ আজি কাইলৈ চিৰদিনৰ কাৰণে আঁতৰি যাবৰ কাৰণে এক প্ৰকাৰ পৃথিৱীত অনিশ্চয়তাত জীয়াই আছে, যিজন মানুহে একোৱেই নাজানে, সেই মানুহজনকো ৰেহাই নিদিলে। এই কথাখিনি কি আমাৰ প্ৰশাসনে দেখা নাছিলে নেকি? হঠাৎ যে এই কিবা এটা হ'লেইতো গ্ৰেপ্তাৰ কৰি পেলাই চুচৰাই লৈ যায়, কি এই মানুহগৰাকী কিয় নিয়া নাছিল? দুটা কথা, এই মানুহগৰাকী আজি শাসক পক্ষৰ লগত, শাসক দলটোৰ হৈ এক প্ৰকাৰ অঘোষিত মুখপাত্ৰৰ দৰে তেওঁ কাম কৰি আছিল, যিটোৰ কাৰণে হয়তো এইবিলাক কৰিলেও কৰক বুলি তেওঁক এৰি দিয়া হৈছিল নেকি? তাৰমানে তেতিয়াহ'লে শাসকীয় দলটোৱে তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। তেওঁলোকৰ যদি হৈ পেলাই মানুহগৰাকীয়ে কাম কৰা নাই, তেতিয়াহ'লে শাসকীয় দলটোৱে মই ভাবোঁ এটা স্পষ্টীকৰণ দিব লাগে যে তেওঁ আমাৰ মুখপাত্ৰ নহয়, তেওঁ আমাৰ সদস্য নহয়, বা তেওঁক আমি এইটো কাম কৰিবলৈ কোৱা নাই। শাসকীয় দলটোৰ প্ৰতি যদি আঙুলি গৈছে, সন্দেহৰ আঙুলি যদি গৈছে, তেতিয়াহ'লে শাসকীয় দলটোৱে এইটো স্পষ্টীকৰণ যদি নিদিয়ে, তেতিয়াহ'লে আমি বাধ্য হ'ম যে শাসকীয় দলটোৰ নিৰ্দেশনাত এই কামবোৰ হয়তো কৰিছে। আপুনি দিনৰ ভাগত চাগে শুনা নাছিল, পাৰ্থ গোস্বামীয়ে স্পষ্টকৈ কৈছিল, আৰু পাৰ্থ গোস্বামীৰ লগতে ৰাজা, যিগৰাকী জুবিনৰ দীৰ্ঘদিনৰ সহযোগী, ৰাজা বৰুৱাও এটা কথা কৈছে যে বেকত কোনোবা শক্তিশালী মানুহ নাথাকিলে এই ভদ্ৰ মহিলাই এনেধৰণৰ কাম কৰি থাকিব নোৱাৰে, ধাৰাবাহিক কেতিয়াও লিখিব নোৱাৰে। তেওঁ টেগ কৰে, কিন্তু তেনেকুৱা শাসক দলৰ মানুহবিলাককে টেগ কৰে। গতিকে মই সেইকাৰণে কৈছো, আজি মই পাৰিম জানো দুদিনত? মইতো দুদিন জানো এনেকে অকল জয়ন্তৰ কথাই লেখক, জুবিন গাৰ্গ বাদেই দিয়ক, মোকতো দুদিনতে ডিঙিত ধৰি সোমাই থৈ দিব। তেওঁ ইমান দিন চান্সটো কিয় পালে? কোনোবা যদি পাৱাৰফুল মানুহ বেকত নাই,
ডেফিনেটলি থাকিবই লাগিব আৰু এনেকুৱা ধৰণৰ যে কথা কৈ আছে এইবোৰ ক'ৰ পৰা লিক হৈছে আৰু এইবোৰ কথা কি অকল আমি দুজনে ফেচবুকত দেখি আছো নে গোটেইটো অসমৰ পৃথিৱীৰ চবে দেখি আছে সঠিক তদন্ত যদি হয় যে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা নহয় নহয় সৰু সুৰা কথা এটা কোৱা মানুহবিলাককো আৰু same জেলত কথা আমি ভৰাইছে শুনিছিলো Yes. যে এই same সৰু কথা সুৰা শুনিছিলো কথা কোৱা যে সকলোকে জেলত SIT ভৰাইছে। মজিয়াতো এইবিলাক ধৰণৰ কিছুমান কথা সাক্ষৰ বা এনেকুৱা আলোচনা হৈছিলে এনেকুৱা ধৰণৰ কথা কিছুমান আৰু তদন্ত চলি থাকোতে একাংশ লিক কৰিছিল তেতিয়া। অপৰাধী আৰু হত্যাকাৰীয়ে আমি শুনা মতে যে তেওঁলোকে ব্লেকমেইলো কৰিছিলে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ তাৰমানে এতিয়া গোটেই কথাবোৰ ক'ৰ পৰা লিক হৈছে যে অপৰাধীয়ে কৰবাত নহয় কৰবাত এইবিলাক কথা কৈছে আৰু সেই কথাবিলাক ক'ত কৈছে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা জনাটো খুব আজি তাৰিখত প্ৰয়োজন নহলে যদি শিখা শৰ্মাক অপৰাধী বা কোনোবা আমাৰ আশে পাশে থকা মানুহে যদি সহায় কৰা নাই তেনেহলে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিখা শৰ্মাই কেতিয়াও সাহস কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথা কাৰণ যিবিলাক কথা মানে অতি মানে নিন্দনীয় আচলতে এইবিলাক কথা কৈ আজি যি ধৰণৰ এক বিশৃংখল বিভ্ৰান্ত কৰিছে আজি নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মই কালি জুবিন গাৰ্গৰ বিষয়ে যদি ক'ৰবাত এনেকুৱা ধৰণৰ লিখা পায় তেনেহলে কোন পথে যাব আপুনি নাই সেইবোৰ লিখা পঢ়িতো নহয়, বহুতে এতিয়া- মাকক এতিয়া সুধিছে মানে- নহয়, নহয়, এতিয়া দেউতাকক আমাৰ- সুধিছে ন এনেকুৱা আছিলে নেকি জুবিন গাৰ্গ এনেকুৱা আছিলে কোনোফালে কোনো আমাৰ মানে আমাৰ কেপাচিটি নাইকিয়া আমাৰ মানুহবিলাকে মহাত্মা গান্ধীৰো চৰিত্ৰ হনন কৰে সেই মহাত্মা গান্ধীয়ে অহিংস আন্দোলনে ভাৰতবৰ্ষক কিন্তু আজি স্বাধীন কৰি থৈ গ'ল সেই মহাত্মা গান্ধীৰ চৰিত্ৰ হনন কৰিবলৈ যায় তেওঁলোকে শংকৰদেৱৰো চৰিত্ৰ হনন কৰে কাৰণ চৰিত্ৰ হননটো আটাইতকৈ সহজ কাম ন সেইটো। গতিকে সেই কামটো কৰিবলৈকে যিকোনো মানে কোনো কোৱালিফিকেশ্যন নালাগেতো সেইটো কাম কৰিবলৈ গতিকে সেইটো এটা বিয়নি মেলৰ টপিক নহয় জানো গতিকে সেই কামবোৰ কৰে এতিয়া মোৰ কথা হ'ল যে এই যিটো কথা আপোনালোকে আলোচনা কৰি আছে মই সেইটোৱে কৈছো যে এই মানুহগৰাকীৰ ওপৰত অতদিন এই মানুহগৰাকী বুলি নহয় আৰু কোনোবা এজন জ্যেষ্ঠ সাংবাদিকেও লিখিছিল দেই খুব বেয়াকৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি এজন জ্যেষ্ঠ সাংবাদিকে প্ৰথম আৰম্ভ কৰিছিলে তেওঁ তাৰপিছত একে চাইমুলটেনিয়াছলি আৰু এনেকুৱা হ'ল দুই এক আৰু ব্যক্তি আছে আৰু, তাতে আৰু কেইবাগৰাকীও মানে মানুহে কমেণ্ট দি মেলি এতিয়া প্ৰশ্ন হ'ল জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয় নে নহয় যেনেকৈ আমাৰ চাহপাত আমাৰ জাতীয় আমাৰ অসমৰ সম্পদ যেনেকৈ আমাৰ গড় অসমৰ সম্পদ কাজিৰঙা অসমৰ সম্পদ তেনেকে জুবিন গাৰ্গ আমাৰ মানৱ সম্পদ অসমৰ জাতীয় সম্পদ হয় নে নহয় ডেফিনেটলি হয় যদি জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয় যিজন গায়কে 40,000 গান গাইছে তেওঁ 38টা ভাষাত গান গাইছে আৰু তেওঁ ইমান অকল গানেই গোৱা নাই তেওঁ এজন চিত্ৰ পৰিচালক তেওঁ এজন মানৱ দৰদী এজন ব্যক্তি তেওঁ বানপানীৰ সময়ত মানুহক সাহায্য কৰা এজন তেওঁ এনিমেল লাভাৰ এজন তেওঁৰ এনভাইৰনমেণ্টেলিষ্ট এজন তেওঁ গছ ৰক্ষাৰ কাৰণে আন্দোলন কৰা এজন ব্যক্তি গতিকে তেনে এজন ব্যক্তি আমাৰ মানৱ সম্পদ হয় নে নহয় গতিকে আমাৰ যদি জাতীয় সম্পদ গড়ক সুৰক্ষা দিয়াটো আমাৰ চৰকাৰৰ দায়িত্ব তেতিয়াহ'লে আমাৰ মানৱ সম্পদ জুবিন গাৰ্গক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব হয় নে নহয় 100% জীৱিত অৱস্থাততো তেওঁক সুৰক্ষা নিদিলে গতিকে এতিয়া তেওঁৰ চৰিত্ৰ হনন কৰি আমাৰ এই মানৱ সম্পদক যি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে তাৰ ওপৰত সুমত কেছ লৈ পেলাই তাৰ ওপৰত একশ্যন লোৱাটো চৰকাৰৰ দায়িত্ব আছিলে নে নাই কিয় নকৰিলে তেওঁতো টেগ কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰতিটো পোষ্টত টেগ কৰি দিয়া মানে মই এটা পোষ্টত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টেগ কৰিছিলো মোৰ ওপৰত জানে আপুনি দুদিনৰ ভিতৰত যিমান ডাঙৰ একশ্যন ললে মুখ্যমন্ত্ৰীয়ে অকল আৰু মুখ্যমন্ত্ৰীকে আজিৰ নহয় তাৰিখলৈকে মই ভুগি আছো হয়। মই মোৰ এটা পোষ্টত মোৰ এটা ইলেক্ট্ৰনিক এবাৰ মানে মিটাৰৰ কিবা এটা বিলৰ লৈ পেলাই মই এটা পোষ্ট লিখিছিলো মুখ্যমন্ত্ৰী মহোদয়ক মই টেগ কৰিছিলো যাতে একশ্যন হয় ডিপাৰ্টমেণ্টেল কিন্তু তেওঁ ডিপাৰ্টমেণ্টেল একশ্যনৰ ওপৰি মোৰ ওপৰত যেনেকুৱা ব্যক্তিগত আক্ৰমণ আজিৰ তাৰিখ পৰ্যন্ত যোৱাকালি পৰ্যন্ত মই শুনিছো মোৰ ওপৰত কি ব্যক্তিগত আখেজৰ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ৰ এনেকুৱা ধৰণৰ কমেণ্ট তেওঁৰ সাংগু পাংগু সকলে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে যে মই লিখা পোষ্টৰ কাৰণে তেওঁলোকে ব্যক্তিগত আক্ৰোশ মোৰ প্ৰতি পুহি ৰাখিছে না, আপুনি চিনেমাৰ কথা এই যিটো শিখা কৈছে- শৰ্মাই ব্যক্তিগত তেওঁলোকে যে তেওঁক টেগ কৰি কৰি পোষ্টবোৰ দিয়ে তেওঁ কি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ তেওঁ দেখোন একেবাৰে তেওঁৰ আটাইতকৈ প্ৰকৃত অনুৰাগী বুলি কয় অজয় হতো অনুৰাগী নহয় কিহৰ অনুৰাগী অজয় হত প্ৰকৃত অনুৰাগীটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় গতিকে সেই প্ৰকৃত অনুৰাগীজনক টেগ কৰি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি কোনোবাই পোষ্ট লিখি আছে আৰু তেওঁ এতিয়ালৈকে কোনো একশ্যন লোৱা নাই যেতিয়ালৈকে গোটেইবোৰ মানুহে আজি গৈ এজাহাৰ দাখিল কৰিব লগা অৱস্থা হ'ল এজাহাৰ দাখিলৰ পিছতহে একশ্যনত নামিলে এইটোৱে কথা কিয়? এইটোৱে দুখ লগা এইটোৱেইটো এজাহাৰ দাখিল কৰিবলৈ আৰু তেওঁৰ পোষ্টত আকৌ কমেণ্ট কৰিবলৈও তেওঁলোকৰ কিছুমান IT চেলৰ মানুহক লগাই থৈ দিছে সেইবিলাকৰ প্ৰফাইল পিকচাৰবোৰ গৈ গৈ চাবচোন কমেণ্ট কৰাবিলাকৰ বেছিভাগৰ প্ৰফাইল লক বেছিভাগৰ প্ৰফাইলত বিজেপিৰ পতাকা হা
কোন তেতিয়াহ'লে সেইবোৰ যিবিলাকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্টবিলাকত কমেণ্ট কৰি আছে সেইবোৰ কোন তাৰমানে জুবিন গাৰ্গৰ যিটো আৱেগ বা জুবিন গাৰ্গৰ যিটো মানে এতিয়া ঈশ্বৰ পুত্ৰ বা একেবাৰে জুবিনক যেনেকৈ মানুহে সেৱা কৰি আছে আজিৰ দিনটোত অনুপস্থিতিত সেই আৱেগটো নোহোৱা কৰিবৰ কাৰণে এনেধৰণৰ কিছু নহয় আৱেগ নহয় নিতুমণি জুবিন গাৰ্গ এক শক্তি হয় না সেই শক্তি আৱেগ নহয় না না আৱেগ বুলি মই এইটো শক্তি মই যেনেকে আমি সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে বুলি কৈ মোৰ গাৰ নোম থিয় হৈ যায় মা দুৰ্গা মা কালীক সম্পূৰ্ণ মানে সন্মুখত আনি লৈ তেনেকৈ জুবিন গাৰ্গক স্মৰণ কৰিলে অসমবাসীৰ গাৰ নোম থিয় হৈ যায় জুবিন গাৰ্গ আমাৰ শক্তি আমি শক্তি পাওঁ আমি জুবিন গাৰ্গৰ কথা কোৱাৰ লগে লগে আমি পাহৰি যাওঁ যে ইয়াত কৰবাত হিন্দু মুছলমান আছে আমি পাহৰি যাওঁ ইয়াত কৰবাত অসমীয়া বঙালী আছে আমি সকলো কথা পাহৰি যাওঁ আমি এটাই কথা আমাৰ মনলৈ আহে যে জুবিন গাৰ্গ মানে এজন মানুহ এজন লিডাৰ এজন নেতা যি আমাক আগুৱাই লৈ যাব যাক যি এতিয়া কায়িকভাৱে উপস্থিত নাই যদিও তেওঁ আদৰ্শ খাৰুগত কৰি আমি ইউনাইটেড আমি একগোট হৈ থাকিম শক্তি অসম আগবাঢ়ি যাব এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে আৱেগ নহয় এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে কাৰণ বিভেদৰ ৰাজনীতি চলাব লাগিব ন তেওঁলোকে নহয় মই আৱেগ মানে মই জুবিন খান আপুনি ৰাইট কথাই কৈছে শক্তি কিন্তু মই আৱেগ মানে মই এইটোহে কৈছো যে এজন সন্তানৰ লগত যিটো মাক দেউতাকৰ যিটো আৱেগ বা যিটো আমাৰ দুটা বস্তু থাকে ন এটা আত্মিক ভাৱে আমি জড়িত হৈ থাকো আনফালেদি আমি আৱেগিকভাৱে জড়িত হৈ থাকো এই যে জুবিন গাৰ্গৰ লগত এই দুইটা সম্পৰ্ক যিটো গোটেই জাতিৰ অসমখনৰ এফালেদি আত্মিকভাৱে জুবিনক নিজৰ বুলি ভাবে সকলোৱে আনফালেদি আৱেগিকভাৱে নিজৰ ঘৰৰ সন্তানৰ নিচিনা ভাবে বা অভিভাৱক বুলি ভাবে বন্ধু বুলি ভাবে কোনোবাই প্ৰেমিক বুলি ভাবে কোনোবাই নিজৰ শিক্ষাগুৰু বুলি ভাবে আনকি কোনোবাই ভগৱানৰ শাৰীত ৰাখিছে কাৰণ দৰিদ্ৰ পীড়িত বা অভাৱগ্ৰস্ত বা দিক বিদিক হেৰুৱা জীৱনৰ মায়া মুখ হেৰুৱাই যি আত্মহত্যা কৰিবলৈ পথ বিচাৰি ফুৰা মানুহে গৈ জুবিনৰ ওচৰত হাত পাতি যেতিয়া কোনোবাই ট্ৰিটমেণ্ট কৰিবলৈ 1 লাখ টকা এটা পাইছে তাৰ কাৰণে জুবিন ভগৱান সেই আৱেগটোৰ কথা কৈছো সেইটো যিকোনো মানুহে কৰিব পৰা নাছিল আটাইতকৈ ডাঙৰ কথা আপুনি যিকেইটা কথা কৈছে মই এটা কথাই কওঁ আপোনাক যে এই যে অজয় আৰু জয়ন্তও কৈছিল যে চতুৰ্থ স্থান পাইছিল পৃথিৱীত আৰু মাইকেল জেকসনৰ পিছত একমাত্ৰ সংগীত শিল্পী এতিয়ালৈকে মোৰ কথাটো তাতেই যে এটাই উত্তৰ আমি দিব পাৰো যে জুবিন গাৰ্গ কোন যে জুবিন গাৰ্গ সেইজনেই ব্যক্তি যিজন ব্যক্তিয়ে অসমীয়া ভাষাৰে গীত গায় হিন্দী ইংলিছ কেইটা গাইছে ন চাবলৈ গ'লে বিশ্বক গোটেই পৃথিৱীক জনাই দিছে যে এটা প্ৰান্তীয় ভাষা এটা আঞ্চলিক ভাষাৰ গীত গোৱা এজন মানুহক এটা জাতিয়ে পৰ্যায়ত নেতা ৰূপে মানিব পাৰে বা কি পৰ্যায়ত চেলুট দিব পাৰে যে গোটেই পৃথিৱীক দেখুৱালে ভাৰতক নহয় পৃথিৱীক দেখুৱাইছে এই 192খন দেশৰ ভিতৰত 146খন দেশে চিনি পাইছিল তাৰমানে আৰু অসমীয়া ভাষাটোক যিটো জুবিনে কৈ থাকে যে মোৰ অসমখন মোৰ ভাষাটোক লৈ গৌৰৱ কৰোঁ যে অসমীয়া ভাষাতে গীত গাই এজন মুম্বাইত নাথাকি এইখন অসমলৈ উভতি অহা মানুহে অসমীয়া জাতিটোক কলৈ লৈ গুচি গৈছিল সেই মানুহজনৰ যিটো আৱেগ ভুল আছিল সেইটো জুবিন গাৰ্গৰ ভুল আছিল মই কওঁ জুবিন গাৰ্গ স্বাৰ্থপৰ হ'ব লাগিছিল বলিউডত তেওঁ ডাঙৰ সিংগাৰ হৈ থাকিব পাৰিলে হয় আৰু তেওঁ হলিউডত গৈ ডাঙৰ সিংগাৰ হ'ব পাৰিলে হয় নিজৰ জাতিটোক ভাল পোৱাটো জুবিন গাৰ্গৰ ভুল আছিল কাৰণ এই জাতিয়ে জুবিন গাৰ্গক এতিয়া চৰিত্ৰ হননহে কৰিছে এই জাতিয়ে জুবিন গাৰ্গক একো নিদিলে যাৰ কাৰণে জুবিন গাৰ্গে সকলো ত্যাগ কৰি গুচি আহিল সেই অসমীয়া জাতিয়ে জুবিন গাৰ্গক মূল্যই দিব নাজানিলে গতিকে জুবিন গাৰ্গ আজি হলিউডৰ সিংগাৰ হৈ থাকিব পাৰিলেহেঁতেন অসমক ভাল পাই অসমলৈ ঘূৰি অহাটো নিশ্চয় জুবিন গাৰ্গৰ ভুলেই আছিল কাৰণ অসমীয়া জাতিয়ে কাকো মৰম সন্মান আৰু অসমীয়া জাতিয়ে সম্পদ ৰূপে কাকো স্বীকৃতি দিব নাজানে মানুহখিনিয়ে দিছে সাধাৰণ ৰাইজে দিছে আজি স্বতঃস্ফূৰ্তভাৱে লাখ লাখ কোটি কোটি লোক ওলাই আহিছে আৰু ৰেকৰ্ডো হৈছে এটা মৃত্যুৰ পিছত এজন মানুহক ইমান বৃহৎ ৰেলীৰে লৈ আনিছে মানুহ আছে গোটেইখিনি কিন্তু যে এছাম মানুহ আছে যিয়ে নেকি জুবিন গাৰ্গক মানে দবাই ৰাখিব খুজিছে কিয় এটো লাজ নালাগে সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ যিজন জুবিন গাৰ্গে সকলো ত্যাগ কৰি অসমৰ প্ৰেমৰ বাবে অসমলৈ ঘূৰি আহিল সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ লাজ নালাগে কমেন্ট দিবলৈ লাজ নালাগে কাৰণ মই আকৌ আহিম আপোনালোকৰ মাজলৈ মই ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আৰু নিতৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব ধন্যবাদ